হয় মিনা ক'ব লাগিব যে যিখিনি আনুষ্ঠানিকভাৱে তথ্য সদৰি কৰিছে কিন্তু মোৰ হাতত যিখিনি তথ্য এতিয়ালৈকে আহি পাইছে প্ৰায় 10 ৰাউণ্ডৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে যদি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই কিন্তু তেতিয়া আমাৰ হাতত যিখিনি তথ্য আছে প্ৰায় 22,000 ভোটত ইতিমধ্যে বি পি এফৰ যিগৰাকী প্ৰাৰ্থী 14 বছৰ সময়তকৈ এন ডি এ মিত্ৰজোঁটৰ ইউ পি পি দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আগবাঢ়ি আছে যেধৰণে আশা কৰা হৈছিলে যে শাসকীয় দল নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ যিদৰে প্ৰচাৰত নামিছিল মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি কেবিনেট মন্ত্ৰী অশোকৰ পৰা আৰম্ভ কৰি কেইবাজনো মন্ত্ৰী ইয়াতে বাহৰ পাতে প্ৰচাৰ চলাইছিলে আৰু যি ধৰণে আশা কৰা হৈছিল যে 31 নং চিডলি সমষ্টিত বি পি এফে যথেষ্ট প্ৰত্যাহ্বান দিব শাসকীয় দল ইউ পি পি এলক কিন্তু তেনেধৰণে কিন্তু দেখিবলৈ পোৱা নাই এতিয়ালৈকে যিখিনি মোৰ হাতত তথ্য অহা মতে 10 ৰাউণ্ডৰ ইতিমধ্যে হৈ গৈছে 10 ৰাউণ্ডৰ মাজত প্ৰায় 22,000তকৈ অধিক ভোটত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু তাৰ বিপৰীতে কিন্তু যথেষ্ট পিছ পৰি আছে বি পি এফৰ শুদ্ধ বসুমতাৰী